মানুহটোক মাৰিলে পেলাই ক'ব যে মানুহটোক কেলে মৰিলে কথাটো তেনেকুৱা হয় দলংখনে কাৰ মৃত্যু কেতিয়া হয় কোনো নাজানে কোনো ক'ব কাক মাতি আছে মৃত্যুৱে হাত বাউলি দি ৰাইজে মনত মাৰিছে এইখন আছে দিচাং দলং যিটো মানে ডিব্ৰুগড়ৰ পৰা যোৰহাটৰ ৰোডত থকা এই দলংখন দিচাং হয় দেখিছে ডাঙৰ ডাঙৰ গাড়ী এই দলংখনেদি অহা যোৱা কৰি আছে দেখিছে আপোনালোকক এটা বস্তু দেখুৱাম এই দিচাং দলংখন এনেকুৱা এটা ভয়াৱহ ৰূপত গৈ আছে দেখিছে এইফালে চাওক দলংখনৰ এই কিনাৰে কিনাৰে চাওক এইফালে অৱস্থা নাই এতিয়া কাৰ মৃত্যুৱে হাত বাউলি দি মাতি আছে আপোনালোকে ধৰিব নোৱাৰে চাওক দলংখনৰ পৰিস্থিতি চাওক অৱস্থা নাই যদি এই দলংখন যদি ভাগি যায় কেতিয়া কাৰ কি বিপদ হয় আপোনালোকে গম পায় নে আপোনালোকক দেখুৱাবলৈ আহিছোঁ এইফালে চাওক এই দলংখন মানে অৱস্থা একেবাৰে জৰাজীৰ্ণ আপোনালোকে গম পায় এখন দিচাং দলঙত মই বৰ্তমান উপস্থিত আছোঁ এই দলংখন চাওক এইখন চাওক এয়া দেখিছে ৰেলিংবিলাক চাওক এইবিলাক এতিয়াও মেৰামতি কৰা নাই দলংখন এনেকুৱা এটা অৱস্থাত কেতিয়া কাৰ মৃত্যু হয় কোনেও গম পোৱা নাই কেতিয়া কাৰ ভাগ্যই ইয়াত মৃত্যুৰ দুৱাৰদলিত থিয় দিয়ে সেইটো নাজানে এইফালে চাওক দলংখন দেখিছে এইখন হৈছে দিচাং দলঙৰ সোঁ মাজত মই বৰ্তমান আছোঁ এইখন চাওক সেইফালে চাওক আপোনালোকে দলংখন সেইফালে চাওক এইফালে অৱস্থা চাওক কেতিয়া কি দলং ভাগি যায় গম নাপায় এই ইমান এটা মানে ভয়াৱহৰ মাজত এয়া যান বাহন অহা যোৱা কৰি আছে চলাচল কৰি আছে চাওক এইফালে চাওক সেইখন দলং দেখিছে আমি বৰ্তমান গৈছিলোঁ শিলপুটা ডেকাআলি তালৈ গৈছিলোঁ দিচাং দলঙৰ মাজেদি যান বাহন অহা যোৱা চলি আছে এইফালে চাওক কেতিয়া মৃত্যু হয় ধৰিব নোৱাৰি এইফালে চাওক সেই দলঙৰ খুঁটাকেইটা এবাৰ লক্ষ্য কৰক চাওক দলংখনৰ মাজত চাওক দেখিছে কেনেকুৱা এটা পৰিস্থিতি এইফালে নন ষ্টপ গাড়ী অহা যোৱা কৰিছে আপোনালোকে চাওক এইবিলাক জহি খহি শেষ আগত এখন দলং ভাঙিছে ভাগ্য ভাল কাৰো একো ক্ষতি নহ'ল এইফালে চাওক একদম সোঁ মাজত যিটো মেইন ৰোডৰ সোঁ মাজতে এনেকুৱা দলঙৰ দেখিছে আপোনালোকে এফালৰ পৰা যোৰহাট এফালৰ পৰা ডিব্ৰুগড় মেইন ৰোড হয় এইটো মেইন ৰোডত দলঙৰ এনেকুৱা অৱস্থা যদি এই দলংখন অতি সোনকালে যদি এখন পুনৰ নিৰ্মাণ নকৰে কাৰ কেতিয়া মৃত্যু আহে কোনেও গম নাপায় এইফালে দলংখনৰ মাজত আপোনালোকে গম পাইছেনে দলংখনৰ মাজত আহিলে কিবা বৰষুণ ধপধপ কৰে কেতিয়াবা বিপদ আহি পায় এইফালে চাওক দলঙৰ খুঁটাবিলাক চাওক আপোনালোকে এবাৰ চাওক সেইফালে অহা যোৱা কৰি আছে যান বাহন এইফালে চাওক ফাটি এইবিলাক গোটেই ফাটা চাওক এই দেখিছে আপোনালোকে এয়া ফাটা দলংখন ফাটিছে কাৰ কেতিয়া মৃত্যু হয় কোনে কাৰ মৃত্যুক হাত বাউলি দি মাতি আছে ভাগ্যই সেয়া ওপৰজনহে জানে এইবিলাক যান বাহন অহা যোৱা কৰি আছে দলং চাওক অৱস্থা দেখিছে এইবিলাক গোটেই ফাটি গৈছে দলঙৰ এই মাজত দেখিছে আপোনালোকে এবাৰ অতি শীঘ্ৰে চৰকাৰে এই দলংখন দৃষ্টিগোচৰ হ'ব লাগে আৰু এইবিলাক চাওক ফাটা দলং চাওক এয়া ফাটি ফুটি অৱস্থা নাই কেতিয়া কি আহে বিপদ আহে কোনেও নাজানে সেইফালে যান বাহন অহা যোৱা কৰি আছে এইফালে চাওক দেখিছে আপোনালোকৰ মাজলৈ এইটো কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আপোনালোকে এইটো ৰাস্তা আহিলে সাৱধানে আহিব এইফালেতো দলংখন এইফালেতো বহি গৈছে এইটো চাইড সম্পূৰ্ণ বহি গৈছে আৰু কিনাই ফাক এইফালে চাওক আৰু এইফালেতো ভাগি উৰুলিয়ে গ'ল এইবিলাকতো নাই ভাগি গ'ল এইবিলাক চাওক ভাগি গ'ল এতিয়ালৈকে এই মানে মেইন ৰোডৰ যিখন দিচাং দলং সেই দিচাং দলংখন এতিয়ালৈকে পুনৰ নিৰ্মাণ কৰা হোৱা নাই আৰু এইফালে ভাগি গোটেই জহি গহি গ'ল ভাগি চাওক এয়া বহুত ভয়ানক দৃশ্য মেইন ৰোডত আছোঁ এয়া দিচাং ইফালৰ পৰা ডিব্ৰুগড় এইফালৰ পৰা যোৰহাট এইখন হৈছে দিচাং দলং আৰু যিখন আগত এখন দলং আছে সেই দলংখন ভাগি গ'ল আৰু আপোনালোকে গম পায় নিউজসমূহ দেখিছে এইফালে মেইন ৰোডৰ গাড়ী অহা যোৱা চলাচল কৰি আছে এইফালে চাওক গোটেই অৱস্থা নাই ভাঙি গোটেই শেষ আৰু এইখন যদি পুনৰ নিৰ্মাণ নকৰে কাৰ কেতিয়া মৃত্যু হয় কোনে গম নাপায় কাৰ কেতিয়া বিপদ হ'বলৈ গৈছে কোনো নাজানে এটাই অনুৰোধ সোনকালে দিচাং দলংখন পুনৰ নিৰ্মাণ কৰিব লাগে যাতে কাৰো বিপদ বিঘিনি নহয় সেইকাৰণে আমি যেতিয়া গৈছিলোঁ সেইটো কাৰণে দেখি আপোনালোকৰ মাজলৈ ভিডিঅ' এটা প্ৰস্তুত নকৰাকৈ নাথাকিলোঁ কাৰণ এইখন অতি সোনকালে মেৰামতি কৰিব লাগে চৰকাৰক এটা অনুৰোধ কৰিছোঁ এইখন সোনকালে মেৰামতি কৰক নহ'লে বহুত ডাঙৰ বিপদ হ'বলৈ গৈছে গম পাইছে এইফালে চাওক এইখন হৈছে দিচাং আপোনালোকক দেখাই দিছোঁ আগত যোনখন দলং ভাঙিলে সেইখনৰ নামটো কি আগত ভঙা দিখৌখনটো ভাগি গ'ল এখন দলং গাড়ী যাওঁতে গম নাপায় আহোঁতেও গম নাপায় এতিয়া দলংখন কি কৰিলে মানে দলংখন চাফা মানে স্পীড ব্ৰেকাৰ দি দিলে দলঙত স্পীড ব্ৰেকাৰ থাকে নেকি থাকে কেতিয়াও নাথাকে প্লেন থাকিব লাগে তেনেকুৱা দলংখন উইক কৰি পেলালে কিয় ভাঙিলে টকা দিব লাগিছিলে ঢেলাই টকা দি দিয়া হ'লে গাড়ীয়ে গম নাপায় দলঙো গম নাপায় তেনেকুৱা দলংখন কিয় লোকচান কৰিলে সেইটোতো পাওঁতে ভাল কৰিব লাগে বেয়া কাম বেলেগ কৰে সেইটো ৰাইজৰ মূৰত মাৰিছে
যি আপোনালোকে ভুলটো মাফ কৰিব। এতিয়া ধৰি লওক দেই, এতিয়া এই দলংখনটো একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। দলংখন উইক কৰি পেলালে। আৰু শুনক, আৰু এটা কথা কওঁ, মই ক'বলগীয়া কথা মোৰ চকুৰ আগত দেখা। ইয়াত বাঁহ পুতি ওপৰত তলত দলঙত লিপষ্টিক লগাই নেকি? বাঁহ দিয়া আছে নেকি? তলত বাঁহ দি পেলাই নৈত মানে বাঁহ দিলে 4-5 লাখ টকাৰ বাঁহ পুতি দলঙত লিপষ্টিক লগালে। দলঙত মানুহৰ ছোৱালীৰ মুখতহে লিপষ্টিক লগায়। দলঙত কিয় লিপষ্টিক লগালে? দলঙত বোলে পানী লিক কৰিছে। এই পকাটো ভাঙি দিয়াৰ পিছত দলং মানে পানী লিক কৰিছে। ভাঙি লৈ পেলাই আকৌ পানী লিক কৰিছে বোলে কথাটো কিয় ক'ব? হা, মানুহটোক মাৰিলে পেলাই ক'ব যে মানুহটো কেলে মৰিলে? কথাটো তেনেকুৱা। দলংখনে কাৰ মৃত্যু কেতিয়া হয় কোনো নাজানে। কাক মাতি আছে মৃত্যুৱে হাত বাউলি দি? ৰাইজে মনত মাৰিছে। আজি এই দলংখনে কিবা ভুল কৰিলো নাই কোৱা, কাৰণ আমি এই দলংখন আমাৰ ব্যক্তিগত নহয়, কিন্তু আমিও সদায় অহা চলাচল কৰিব লাগিব। কিন্তু আমাৰ মৃত্যু হাত বাউলি মাতি আছে। ইমান দিন থকাৰ পৰা এইখন দলং বনাইছো, আমি দৌৰি ফুৰিছো, তেতিয়াৰ পৰা এইখন দলং ঠিক আছে। আজি 2-3 বছৰ পৰা দলংখন বৰবাদ কৰি দিলে। এটা দলংখন চাওক গোটেই চাইছো চাৰিও কাষে গাড়ী গ'লে স্পীড ব্ৰেকাৰ যিভাগে মাৰে নহয়, আমাৰ ঘৰ হিলি যায়। এটা দলংখন চাবতে যদি কেনেবা ৰৈ থাকে এনেকুৱা লাগে যে দলংখন সোমাই পৰিব নিচিনা লাগে, মানে একদম বহুত ভয়ানক। আৰু ভিডিঅ' এটা প্ৰস্তুত নকৰাকৈ থাকিব নোৱাৰিলো, কাৰণ ৰাইজক দৃষ্টিগোচৰ কৰাইছো, চৰকাৰক দৃষ্টিগোচৰ কৰাইছো, কাৰণ এই দলংখন পুনৰ নিৰ্মাণ হ'ব লাগে। আৰু যিখন মানে দিখৌ দলং, আপোনালোক গম পায় দিখৌ দলং হিমলে যদি ঢালাই এটা পৰি যায় দলংখন আকৌ মজবুত হৈ পৰে। এই দলংখন যি মজবুত কৰিব কমজোৰে কৰিছে পৰাপক্ষত। সিখনো ভাঙি লৈ বনাই পেলাই আকৌ ভাঙি পেলালে, ভাঙি পেলাই আকৌ বোলে বনাব লাগিছে, এতিয়া বনাবই পৰা নাই। তলৰ ৰাস্তা সেইফালেদি ঘূৰি যাব লাগিব। সেই আগত এই আগতে যাওঁতে বাওঁতে নামি মই এফালে যাওঁ। এতিয়া আপুনি চৰকাৰে কি আহ্বান কৰিব? পুনৰ নিৰ্মাণ কৰি দিব লাগে চৰকাৰে এটা। মই এইটোৱে জানো যে আমাক পুনৰ দলংখন প্লেন চিট বহাই দিয়ক, পকাৰ প্লেন চিট বহাই দিয়ক। আমি সেইটো জানো। কিয় ভাঙিলে? ভঙাটো বাৰু ভাঙিলে বাৰু, এতিয়া আমাক দলংখন প্লেন কৰি দিয়ক। স্পীড ব্ৰেকাৰ আমাৰ দলঙত দৰকাৰ নাই নহয়, মানে সেইটো কাৰণে কাৰো যাতে এনেকুৱা প্ৰব্লেম নহয়। মানে এতিয়া সময় আছে যাতায়াতৰ যেন প্ৰব্লেম নহয়, আমাক লাগে সেইটো। এতিয়া যিখন দিখৌ দলংখন চৰকাৰে মুঠতে সেইটো সুবিধা কৰি দিয়ক। দলংখন আমাৰ অসুবিধা হৈছে, অসুবিধাটো সুবিধা কৰি দিয়ক, যাতে কাৰো একো মানে অঘটন ঘটিব নালাগে। তেতিয়া 4 লাইন নালাগে 6 লাইনে বনাই থওক, বনাওক। বনোৱাটো বেয়া পোৱা নাই, বেয়া কৈছো না আপোনালোকৰ আগত। মই এখন নিমন্ত্ৰণ এটা খাবলৈ যাওঁ, কথাষাৰ তলৰ পৰা নামি আহি বোকাত দিলে কোনোমতে চুচৰি দুটামান ক'ব পাৰিম নেকি বুলি তাকে আগবাঢ়ি আহিলো। মানে দেখিলো দলংখন আহি আছে বাইকত দেখি গাড়ী আহি আছে, ইমান ঘপককে মাতিছে দেই। তেতিয়া ভাবিছো এই দলংখন দেখোন যিখন দিখৌ দলংখন ভাগি গ'ল মাজত, কাৰো অঘটন নহ'লে ঈশ্বৰে কোৱাত। যদি এই দলংখন যদি আহি থাকোতে অকস্মাত যদি এখন মন কৰিবলগীয়া কথা, কাৰণ এইখন ৰাইজে অহা যোৱা কৰে, ৰাইজৰ হয়। একদিন যদি বন্ধ হৈ যায় কিমান ক্ষতিপূৰণ হ'ব? সেইটো কাৰণে কোনে দিব? মানে কাৰো অঘটন নঘটা আগত চৰকাৰৰ দৃষ্টিগোচৰ হ'ব লাগে। এই দলংখন পুনৰ নিৰ্মাণ কৰা হেতুকে আমি ৰাইজলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰিছো। এখন পুনৰ নিৰ্মাণ হ'ব লাগে যাতে কাৰো একো ক্ষতি হ'ব নালাগে। আৰু যিমান পাৰে সিমান আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। বহুত ভাল কথা ক'লে বৰ্তাজনে। আৰু আপুনি যেতিয়া মানে সকলো ৰাইজলৈ যিটো বাৰ্তা দিলে, বহুত বহুত ধন্যবাদ দেই বৰ্তা। ধন্যবাদ নালাগে মোক, মুঠতে সকলো ৰাইজৰ যেন যিটো সুবিধা হয় সেই সুবিধাটো মই বিচাৰো। আমিও বিচাৰো। যাওক তেতিয়া আমাৰ ঘৰ মেৰাপানী, মানে এয়া হেৰিলৈ আহিছিলো, খুৱাং শিলপুতা ডেকাআলি গাঁৱত এভাগ আইথান আছে, তালৈ আহিছিলো। তাৰপিছত দেখি মানে এখন দলং ৰ'ব নোৱাৰিলো, মানে যিহেতু আমি ভিডিঅ' বনাও সেই গতিকে মানে ৰাইজক দৃষ্টিগোচৰ কৰালো। আহিছো আপোনালোকে শুনিলে, সেই গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। এখন পুনৰ নিৰ্মাণ হ'ব লাগে। ধন্যবাদ। জয় অসম।